বেটাৰী গাড়ী হয় 2025 গাড়ী ইয়াৰ প্ৰাইচ 2,60,000 টকা। সুপাৰ এচি মিন্ট হয় আপোনাৰ এখন 2019 হয় ইয়াৰ প্ৰাইচ আপোনাৰ 2,40,000 টকা। 21 হয় আপোনাৰ ইয়াৰ প্ৰাইচ 4,80,000 টকা। 26 হয় ইয়াৰ প্ৰাইচ আপোনাৰ 2,50,000 টকা। 2,50,000 টকা। নেক্সট আৰু এখন আছে চিকন, এখন হৈছে 2021 হয় ইয়াৰ দাম আপোনাৰ 2,60,000 টকা। 2,60,000 টকা। নেক্সট এখন আৰু এখন আছে চিকন, এখন হৈছে পেট্ৰল হয় 2022 গাড়ী ইয়াৰ প্ৰাইচ 3,10,000 টকা। মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন কমাৰ্চিয়েল গাড়ীত লাগে বা মালটনা গাড়ী লাগে, যেনেকৈ মানে যি বুজি পায় আৰু আপুনি, বা ধৰক আপুনি ভাবি আছে ইন্ট্ৰা V30 লাগে বা বলেৰো লাগে, যোদ্ধা লাগে বা ইলেক্ট্ৰিকত লাগে বা প্ৰাইভেট নাম্বাৰত গাড়ী লাগে, কম বাজেটত গাড়ী লাগে, দাদা পিনে আহক ষ্টকবিলাক এবাৰ দেখাই দিয়ক যেনেকুৱা ধৰণৰ গাড়ী লাগে। আৰু আপুনি য'ৰে পৰা ভিডিঅ' চাই আছে দাদাৰ ওচৰত আহিব পাৰে। মই আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিছোঁ। আপোনালোকে যদি বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে তেতিয়াহ'লে বেহাৰবাৰী ফ্লাইঅভাৰখন পাৰ হৈ ঠিক ৰাইট চাইডে দাদাহঁতৰ ডিলাৰটো পাই যাব। আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে বেহাৰবাৰী ফ্লাইঅভাৰখন নোপোৱাত লেফ্ট চাইডে দাদাহঁতৰ ডিলাৰটো আছে। মানে এইফালে চাওক, ইলেক্ট্ৰিকত লাগিলে আপুনি ইলেক্ট্ৰিকতো লৈ যাব পাৰিব। আৰু যদি আপুনি ভাবে যে মানে ব্ৰইলাৰৰ ফাৰ্ম আছে বা ব্ৰইলাৰৰ মানে কি ব্যৱসায় কৰিব, তেনেকুৱা ধৰণৰ গাড়ী একদম ৰেডি আছে। আহক আপোনালোকে যদি ফাইনেন্সত বিচাৰে ফাইনেন্সত ল'ব পাৰে, কেছত লাগিলে কেছত ল'ব পাৰে। আৰু যদি ভাবে এক্সচেঞ্জ কৰি ল'ব বিচাৰে বা ঘৰত বাইক আছে তেতিয়াহ'লে বাইক এখন দি এক্সচেঞ্জ কৰিও আপোনালোকে দাদাৰ পৰা গাড়ী ল'ব পাৰিব। মই দাদাৰ ফোন নম্বৰটো তাত দিয়া থাকিব, আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিলে হ'ব। ঠিক আছে, বলক এতিয়া আমি আৰম্ভ কৰোঁ। এখন 2022 হয় আপোনাৰ লখিমপুৰ ষ্টেচন হয় ইয়াৰ আপোনাৰ প্ৰাইচ আপোনাৰ 3,20,000 টকা। আপোনাৰ অনলি 21,000 চলিছে। 21,000 কিলোমিটাৰ চলিছে 24 মডেল এখন। ইয়াৰ প্ৰাইচ স্কোৱাৰাইটো ইয়াৰ প্ৰাইচ 4,10,000 টকা। 2019 হয় BS4 গাড়ী 5 গিয়াৰৰ ইয়াৰ প্ৰাইচ 2,25,000 টকা। বহুতে বিচাৰে 5 গিয়াৰত, যদি আপোনালোকে বিচাৰি আছে 5 গিয়াৰত মহেন্দ্ৰ সুপ্ৰো এখন চাব পাৰে। দাদা প্ৰাইচ কিমান ক'লে? 2,25,000 টকা। 3,50,000 টকা। 2021 গাড়ী, বডি সকলোখিনি কৰি ৰেডি কৰিছে। দাদা ফাইনেন্স হ'ব নাই? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। 3,50,000 টকা কৈছে নহয় জানো? হয় হয়। দাদা আহিলে আৰু কিবা এটা নেগোচিয়েবল হ'ব নে বাঢ়ি যাব? কম বেছি হৈ যাব। কম বেছি কৰাই দিব। চব 50,000 পৰা মই গাড়ীখন এইবাৰ দেখাইছো। BS4 আছে নে? এখন BS6 হয়। BS6 গাড়ী এখন 2021 হয় আপোনাৰ 3,10,000 টকা। 3,10,000 টকা। নেক্সট এখন আছে ইলেক্ট্ৰিকত হয়। এখন 2023 হয় ইয়াক বেটাৰীটো বৰ্তমান নতুন পাব। ইয়াৰ প্ৰাইচ 5,00,000 টকা। এখন 2017 চনৰ হয় কাগজ পাতি গৈ বডিটো বনাই আপোনাৰ 2,10,000 টকা। এখন 2020 হয় ইয়াৰ প্ৰাইচ 4,20,000 টকা। 4,20,000 টকা। মৰিগাঁও ৰেজিষ্ট্ৰেশ্যনত গাড়ী আছে। যদি কোনোবা মৰিগাঁৱৰ মানুহে এখন ল'ব বিচাৰে তেওঁলোকৰ কাৰণে বেষ্ট হ'ব। গাড়ীখন খুব ধুনীয়া হৈ আছে। মই পিছৰ পিনৰ পৰা এবাৰ দেখাইছো। দাদা যদি ফাইনেন্স কৰি ল'ব বিচাৰে ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট দাদাই কৈছে মিনিমাম 50,000 পৰাই 80,000 টকা ডাউন পেমেণ্ট দিলে বাকীখিনি আপুনি ৰিফাইনেন্স কৰাই দিব। হয় 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 হয়। এখন 22 হয় আপোনাৰ ইয়াৰ প্ৰাইচ 6,80,000 টকা। 6,80,000 টকা। 2022 গাড়ী। 22 গাড়ী হয়। চাওক দাদা এখন পাছিং কিমান আছে? এইখনৰ 1700 কেজি 1.7 1.7 পেট্ৰল হয় 2023 মডেল। ইয়াৰ প্ৰাইচ আপোনাৰ 3,20,000 টকা। 18 গাড়ী ইয়াৰ প্ৰাইচ 3,50,000 টকা। 3,50,000 টকা। দাদা এইখিনি সৰু সুৰা যিখিনি কাম আছে সেইখিনি আপুনি নিজে কৰিব? এইখিনি আমি কৰি দিম। আপুনি নিজে কৰি দিব? হয়। এখন 2020 গাড়ী ইয়াৰ প্ৰাইচ আপোনাৰ আপুনি প্ৰাইচ কিমান হ'ব? আপোনাৰ 5,00,000 টকা। 5,00,000 টকা। বডি চাওক দাদা একদম বডি বনাই একদম নিউ কৰি দিছে গাড়ী। হয় হয়। ফাইনেন্স হ'ব জানো? ফাইনেন্স হৈ যাব। 19 হয় ইয়াৰ প্ৰাইচ 2,20,000 টকা। 2023 হয় আপোনাৰ 3,30,000 টকা। 3,30,000 টকা। গাড়ীখনৰ বডি চাওক একদম নিউ, মানে কি দাদাই চব কিছু কৰি ৰেডি কৰিছে। দাদা এখন ফাইনেন্স হ'ব নাই? ফাইনেন্স হৈ যাব। মিনিমাম আপোনাৰ হৈ যাব। মই ভিতৰতে এবাৰ দেখাই দিছো। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু পেমেণ্টটো আৰু ক'বই নালাগে। 50,000-60,000 টকা। 50,000-60,000 টকা 70 মান দিলে। এখন হুণ্ডাই আপোনাৰ i20 হয় 2010 হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 1,40,000 টকা। 1,40,000 টকা। নেক্সট আছে এখন ইন্ট্ৰা V10 হয়। এখন 2021 হয় ইয়াৰ প্ৰাইচ 3,50,000 টকা। নেক্সট এখন আছে ইন্ট্ৰা V10 এখন 2020 হয় 3,30,000 টকা। 3,30,000 টকা। নেক্সট আছে এখন AC মেগা। এখন 2017 চনৰ হয় কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মোটামুটি আপোনাৰ
2,50,000 টকা হয় এচি গ'ল আপোনাৰ নিউ ডিজাইনৰ হয় ইয়াত পাইছে আপোনাৰ 3,90,000 টকা 2021 হয় ইয়াত পাইছ 5,20,000 টকা 5,20,000 টকা দাদা এখন যদি ফাইনেন্স কৰে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট মিনিমাম 1 লাখ মান টকা দিলে আহি যাব 1 লাখ মান টকা দিলেও হ'ব নেক্সট আৰু এখন আছে কি কল হয় এখন 2024 ডিসেম্বৰ হয় ইয়াত পাইছ 4,20,000 টকা 4,20,000 টকা নেক্সট আৰু এখন আছে যোদ্ধা যোদ্ধা সেম হয় আপোনাৰ 2021 হয় 1785 ইয়াত পাইছে আপোনাৰ 5,20,000 টকা 5,20,000 টকা বইলাৰ আছে নেকি এখন হয় মানে যদি বডিটো আমি নৰ্মেল কাস্টমাৰক যেনেকৈ বডি লাগে আমি মেনুৱেল বডি বনাই দিম যদি এনেকে হ'ব বিচাৰে এনেকেও পায় আপোনাৰ 2017 চনৰ গাড়ী বিনা কাগজত আপোনাৰ 80,000